হ'বলা সেইকাৰণে গোৰতে কাটি দিলে পিছফালে আহিলেহে দেখা নাপাম হয় বছ মই ভাবাই নাই দে বলক কি নামেৰে মাতিলে ফল পাবি তই কি কৰিব লাগিব তোৰ মানে হাত তন্ধিয়াৰ বেলেগ গাড়ী নাপলি নে কি ঐ মেক্সাই এখানহে পালি জেষ্ঠে গাড়ী ঘোৰা নাই কি কৰিবি আৰু এতিয়া ঠেলাখনকে লৈ সোনকালে মেডিকেলত লৈ যাওঁ নহ'লে চেচ বেলকিব যেনকেহে তেজ পৰি আছে মাথাটো ঘূৰাইছে দেখা নাই কি হ'লে মই কথা ঘূৰিব ধৰিলে দেখা নাই মই টপি পাৰালা ৰুটু নেন্দি মেক্সাই ভাল বন্ধু আছিল আমাৰ একলগে গৈছিলো মাৰি দিবা নালগে যে ইমান সৰু কেছতে লাগে বাৰু পিছত নিবি এতিয়া নিবা নালগে দে টপি তই মোৰ কথা শুন চাই থাকিব নালগে এক সোনকালে মেডিকেলত ভৰ্তি কৰ জেষ্ঠে যাওঁ একলগে লৈ যাওঁ এই তন্ধে লৈ যা মই যাই আছো যা কি হ'ল ইয়া বাইদেউ ডাক্তৰ আছেনে বাৰু ডাক্তৰ পাম নে আছে ডাক্তৰ আছে পাবা চিন্তা কৰিব নালাগে পিছে হ'ল কি এই এখাতে বাইদেউ কি কম লাজো লাগে এইটো চাওক এই তলত কৰবাত ছোৱালী চুকাবলৈ গৈছিল হ'বলা সেইকাৰণে গোৰতে কাটি দিলে নাই মই সেনেকুৱা স্বভাৱৰ মানুহে নহয় মোৰ কথাটো বেলেগ বাইদেউ তেনেকুৱা একো নহয় মাছ মাৰিব যাওঁতে মাগুৰ মাছে জাগাতে বহাই দিলা তোমালোকৰ কি হ'ল বাৰু ইয়াতে ভি কৰিব নালাগে ডাক্তৰ ওচৰত লৈ যোৱা চিলিপখন কাটি লোৱা নাই মাছেও এনে কৰে হেৰি কৰাচোন এই এওঁলোকক এই ছাৰৰ লগত লগ ধৰাই দিয়াচোন সোনকালে আহা ছাৰ নাথাকে কিন্তু বেছি টাইম টপি বল ছাৰৰ ওচৰত বল তুমি এটা কাম কৰা ইয়াক চিলাই কৰিব লাগিব চিলাই নকৰিলে কিন্তু এইটো কাম নহ'ব গতিকে মই ইয়াৰ পৰা লিখি দি আছো অপাৰেশ্যন থিয়েটাৰত লৈ যোৱা তাতে চিলাই কৰি দিব চিলাই কৰি দিলে যিখিনি নিয়ম মানে অপাৰেশ্যন থিয়েটাৰৰ পৰা ক'ব যি খাব মানা কৰিব সেইবোৰ খাব নিদিবা নাই আমি খাব নিদিওঁ ছাৰ চিন্তা কৰিব নালাগে আৰু এনেও যি বস্তু নাখায় আৰু ইয়াক হয়তো ব্লাড দিব লগা হ'ব পাৰে ইয়াৰ যেনেকৈ ব্লাড পৰি আছে গতিকে ইয়াৰ ব্লাডটো কমি যাব যদি তাৰ পৰাই মানে অলপ ব্লাড দিব কয় তেতিয়াহ'লে ব্লাড অলপ দিব লাগিব ছাৰ এই ব্লাডটো দিব লগা হ'লেহে আমাৰ অলপ অসুবিধা হয় আৰু আমি গৰীব মানুহ যিহেতু এই ব্লাডটো কিনাতেতো বহুত পইচা লাগিব আগতে তুমি DNA টো টেষ্ট কৰি লোৱা তাৰপিছত মই এখন লিখি দিম সেইমতে আপুনি ব্লাড বেংকত যাব তাৰপৰা ব্লাড দিব পইচা দিব নালাগে মই লিখি দিম কাগজখন দেখালেই হ'ল ব্লাডটো দিব আনি দি দিলেই হ'ল আৰু ইয়াক সেই পুখুৰী চুখুৰী তাত নামিব নিদিব নহ'লে কেতিয়াবা আকৌ আজি এই গতি কৰিছে কেতিয়াবা কি কৰে কোনো গেৰেণ্টি নাই গতিকে ইয়াক সেই মাছ মাৰিব যাব নিদিব ছাৰ মই যদি জীৱনত বাচি থাকোঁ মই আৰু মাছ মাৰিব নাযাওঁ মই দৰকাৰ হয় মাছ কিনিয়ে খাম আপুনি খালি মোক ভাল কৰি দিয়ক মোৰ তেজ যাই কিবা দেহাটো দুৰ্বল হৈ গৈছে তুমি এটা কাম কৰা ৰৈ থাকিব নালাগে অপাৰেশ্যন থিয়েটাৰলৈ লৈ যোৱা হয় ছাৰ আহিছোঁ পিছত লগ পাই আছোঁ হয় নিশ্চয় মেক্সাই ই পকালকাক নাচাই এতিয়া ই বডিগাৰ্ড হৈ আগে মাৰি আছে মেক্সাই মোক যদি পিছফালৰ পৰা কোনোবাই চুৰি ভৰাই দিয়ে বা পিছফালৰ পৰাই গুলি মাৰি দিয়ে তেতিয়া কেনে হ'ব এই বডিগাৰ্ডৰ দি মোৰ কাম নহ'ব দেই বৰ বৈনিক গছাই মেক্সাই তই যে মোৰ আগে দাউৰি আছা এই ঠকৰা বলে তই পিছে ভেটা নালাগে মোৰ তই যে আগে যাই আছা পিছফালে যদি মোক কোনোবাই বহাই দিয়ে তেতিয়া কেনে হ'ব কথাটো মোৰ ইয়াত জাগাত ডেড বছ মই কথাটো ভাবাই নাই যা আকৌ যদি আগে যদি নাটখানতে কোনোবাই আগফালে দি বহাই দিয়ে মেক্সাই এই কেঁচেৰাক মাৰিবাক কেলি কাৰোবাৰ বুকু লাগব ছাতি লাগব বুজি পাইছা এই কেঁচেৰাক মাৰা মানুহ এতিয়া ওলোৱা নাই তই পিছে থাক আগফালে কোনোবাই যদি মোক মাৰিব আহে মই আগে পলাব পাৰিম পিছফালে আহিলেহে দেখা নাপাম হয় বছ মই ভাবাই নাই দে বলক মেক্সাই আজি কিন্তু ইনকাম হ'ব দেই সেই দুখনমান অৰুণাচল দিয়া এনেই ফাঁকি হ'লেও মাছো আৰু আহিব আজি 1000 টকা খুজিছোঁ একে 2 মেক্সাই কিবাকে 2000 ইনকাম হ'ব অৰুণাচল ঘটিটো পাব না বছ আপুনি যদি আজি 2000 পায় মোক 500 টকা এটা দিবচোন মই একদিনীয়াকে দৰমহা নাতে কিবা ফফাল লাগি গৈছে ঘৰতো বজাৰ চজাৰ কৰিব পৰা নাই মায়ে খেচে আছে অলপমান 500 মান হ'লে দিব আজি হ'লেই নে 500 আইঅ দেহি পইচা এতিয়া আহিবই নিদিলি আগতে খুজিলে মেক্সাই তোৰ নিচিনা বডিগাৰ্ডৰ কাৰণেই মই পইচা ইনকাম কৰিব পৰা নাই বছ এইটো কেনেকুৱা কথা ক'লে আজি 2 মাহ 3 মাহে হৈ গ'ল মই আপোনাৰ তাত কাম কৰা দৰমহা হ'লে মই 1 টকাও পোৱা নাই এনেকৈ আৰু বেকাৰ খাটি থাকিব নোৱাৰি নহয়
তাতকৈ যদি মই যোগালী কৰিলোঁ হয় তথাপিও বহুত পইচা আহিলে আৰু যদি কাৰোবাৰ ঘৰৰ পৰা এটা মাল মাৰি বেচিব পাৰিলোঁ হয় তেতিয়াতো আৰু টেনশ্যনেই নাছিল। এতিয়া আপোনাৰ লগত ঘূৰি মই 2-3 মাহে দি যি দৰমহা নাপাওঁ মোৰ ঘৰটো কেনেকৈ চলে। আৰু 500 টকাহে খুজিছোঁ, বেছি খোজা নাই নহয়। আপুনিতো হিচাপত মোক গোটাই ক্লিয়াৰ কৰি দিব লাগে। আৰু এনেকৈ যদি হয় বছ মই নাথাকোঁ, আপুনি বেলেগ মানুহ বিচাৰি ল'ব। বিনা দৰমহাত গাধা খাটা খাটিব নোৱাৰি আৰু মেক্সাই যিগিলাহে গালি পাৰে মাজে মাজে সেই বিনা পইচাত কোনোবা এইগিলা সহ্য কৰি নাথাকে। আপুনি বেলেগ মানুহ বিচাৰি ল'ব, মই বিদায় ল'ম বাৰু। মেক্সাই এক খেদিব নোৱাৰা, এক খেদিলে মোৰ বডিগাতে নহ'ব, কিবাকে ফাচলে ফুচলে ৰাখিব লাগিব। না তই কি চিন্তা কৰা, তোক দৰমহা মই নিদিলে কি হ'ল, এনেকুৱা চৰকাৰী আঁচনি দিম নহয়, তই তাতে দৰমহা তোৰ ডাবল সোমাবই। আৰু মোৰ দৰমহাটোতো মই নেদা বুলি কোৱা নাই হয়, মই তোক দৰমহা দিম একেলগে দিম। মই তোক 2-3 লাখ 10 লাখ যি হয় একেলগে দি দিম। তই চিন্তা কিয় কৰি আছা? তোক মেক্সাই মই দৰমহা দিবহে লাগে আৰু তোৰ নামত 4 টকা অৰুণোদয় আঁচনি দিম আৰু বৃদ্ধ পেঞ্চনো দিম তোৰ নামত 10টা মান। কিমান টকা বতলবি তই? বছ শুনি ভাল লাগিল, কিন্তু হ'লে আৰু ভাল লাগব। যিয়ে নহওক আপুনি কৈছে যি তাতে বহুত ধন্যবাদ। আৰু হেৰি কৰিবচোন পাৰিলে লাখপতি বাইদেউখনতো মোৰ নামটো সোমাই দিব। লাখপতি কি তোক মই কৰোৰপতিত নাম সোমাই দিম। তই টেনশ্যন নলবি, তই খালি মোৰ লগত থাক। তই খাৱা দাৱাৰ একো টেনশ্যন নলবি, তোক মই চব খুৱাম। খালি মোৰ হাতত মালটো পৰিবি দিম। মালটো মানে তই হেৰি কৰিবি, সপ্তাহটোলৈ ঘূৰবি। সপ্তাহ কিন্তু হাতটা কম উঠি এনেকৈ নচলব। সপ্তাহ কিন্তু জোৰটো বেছিকৈ উঠাই আনিবি। তোৰ লগত মই আৰু 2টামান মানুহ দিব পাৰিলি ৰহ, কিবা ব্যৱস্থা কৰি আছো। বছ আপুনি ইমান ভাল, মই আৰু বেয়া বুলিহে ভাবি আছিলোঁ। হ'লো বছ আগৰ নিচিনাই আছে নেকি? বছ বহুত চেঞ্জ হৈ গৈছে। মোৰ মাই কি থৌগা ছোৱালীয়ে, মেক্সাই মোৰ তামান পচন্দ। এক যদি বিয়া দিলে হয় মই বিয়া কৰিলো হয় মেক্সাই, যি হ'ল হ'লেই লৈয়ে যাওঁ নেকি হে পলে। মোৰ মাই মোৰ কিন্তু সহ্য হোৱা নাই। কি নামেৰে মাতিলে ভাল পাবি তই, কি কৰিব লাগিব তোৰ হবলে মই। মেক্সাই মাৰ খাবই। কলিজা তিল কলিজা সাজু আছো মই, তোকে বিয়া কৰাই নিবলৈ। মই চেন্দেল খুলিলে তই তলে যাবি নে ঐ, তই ৰখি থাকিলে চেন্দেল কালত চৰা মই। চুৱাৰ বাচ্চা বডিগাত তই কিয় পলালি মেক্সাই? তই মোক বাচা ভাই, তই আগে পলিছা। ৰখি যা চেন্দেলৰ কোব খায়ে যা, মেক্সা কলাই পলাইছা চেন্দেলৰ কোব খায়ে যা। গ'লো মেক্সাই, আজি মই শেষ, পিছে আহিছো। মই আজি কেঁচা ছাৰক ক'ব লাগিব আপোনাৰ গাঁৱত আহিছো মই কিবা এটা কামত। তাতে আজিকালি ছোৱালী যুগ আহিছে, আপুনি কি কৰি আছে? আজি অলপ কেঁচা ছাৰক ক'ব লাগিব। তোমালোকে এতিয়া বাহিৰত অকণমান ৰখা, চিন্তা কৰিব নালাগে, আমি চিলাইটো কৰি আকৌ ওলাই দিম। ছাৰ সি আৰু মানে কি কম, চলি পলি জন্ম দিব পাৰিব না নৰে? পাৰিব, চিন্তা কৰিব নালাগে। পাৰিলে ভাল দে ছাৰ। মই অপাৰেশ্যনটো আৰম্ভ কৰিছোঁ, বিল বাৰু জমা হ'লনে? ছাৰ মই ডক্টৰৰ লগত কথা পাতিছিলোঁ, ফ্ৰীত আয়ুষ্মানৰ পৰাই কৰাইছে। ঠিক আছে আপোনালোকে অকণমান বহক, মই পিছত ৰিজাল্ট দি আছোঁ।